নমস্কাৰ। লাহে লাহে গৰম পৰিল নহয় জানো, আৰু গৰম পৰাৰ লগে লগে বিভিন্ন ধৰণৰ কিছুমান চেঞ্জ আমি দেখা পাওঁ, আমাৰ পৰিৱেশতেই হওক বা আমাৰ নিজৰ দেহতেই হওক। গৰমৰ দিনৰ বুলি কোৱাৰ লগে লগে যদিও বা বেছিভাগ ইনফেকশ্যন আমাৰ গৰমৰ দিনতে হোৱা দেখা যায়, কাৰণ ছালৰে ইনফেকশ্যন হওক বা আপোনাৰ পেটৰ ইনফেকশ্যন হওক, জণ্ডিছ হওক, টাইফইড হওক, এনেকুৱা বিভিন্ন ধৰণৰ যিবিলাক বেমাৰ আছে আপোনাৰ, বা পেচাবৰ ইনফেকশ্যন হওক, এইবিলাক বেছিভাগ ঠাণ্ডা দিনতকৈ গৰমৰ দিনত বেছি হোৱা দেখা যায়। হয়, কিছুমান ভাইৰেল ইনফেকশ্যন, ইনফ্লুৱেঞ্জা, ফ্লু বা এনেকুৱা কিছুমান বেমাৰ, জ্বৰ বা কাহৰ এনেকুৱা বেমাৰবিলাক অলপ ঠাণ্ডা দিনত বেছি হয় যদিও মেক্সিমাম বেমাৰ, পেটৰ বেমাৰ, লিভাৰৰ বেমাৰ, জণ্ডিছ, টাইফইড, এইবিলাক জেনেৰেলি গৰমৰ দিনত হোৱা দেখা যায়। চ' গৰমৰ দিনত আমি নিজৰ দেহৰ যতন লোৱাটো অতিশয় দৰকাৰী। আমি এটামান আজি কথা পাতিম যে গৰমৰ দিনত কেনেকুৱা ধৰণৰ যতন লৈ পেলাই আমি নিজে নিজৰ দেহটো ভাল কৰি ৰাখিব পাৰোঁ। চ' প্ৰথম কথা, যিহেতু গৰমৰ দিনত বহুত বেছি উষ্ণতা লাহে লাহে দিন যোৱা আমি এতিয়া জুন, জুলাই, আগষ্ট বহুত বেছি টেম্পাৰেচাৰ থাকিব, বহুত বেছি উষ্ণতা থাকিব, সূৰ্যৰ ৰ'দ খুব বেছি প্ৰখৰ হ'ব। তো কি হয়, সদায় পানী বেছিকৈ খাই থাকিব লাগে প্ৰথম কথা। তো কোৱা হয় যে ঠাণ্ডাৰ দিনত যদি 8 বা 10 গিলাচ পানী খোৱা হয়, গৰমৰ দিনত 10 পৰা 14 গিলাচ পানী খাব লগা দৰকাৰ হৈ যায়। কাৰণ কিয়, চাওক, গৰমৰ দিনত কি হয়, আপোনাৰ ঘাম ওলায়, আৰু ঘামত মোটামুটিকৈ এটা হিচাপ কৰিছে, তো 500 ml মানে আধা লিটাৰলৈকে মানুহৰ পানী দেহৰ পৰা ওলাই গুচি যায়। চ' সেইটো খুব দৰকাৰী হয়, যাতে সেই এডিশ্যনেল যিখিনি লছ সেইখিনি আমি পানীৰ লগত লগাই পানী অলপ বেছিকৈ খাওঁ ঠাণ্ডাৰ দিনৰ তুলনাত। তাৰ বাহিৰে ধৰক, যদি কওঁ, গৰমৰ দিনত অকণমান সোনকালে উঠিব চেষ্টা কৰিব লাগে, কাৰণ সোনকালে উঠিলে কি হয়, আপোনাৰ এক্সাৰচাইজ কৰিব আপুনি টাইম পায়। কাৰণ গৰমৰ দিনত কি হয়, আপুনি দিনত এক্সাৰচাইজ কৰাটো অলপ দিগদাৰ হৈ যায়, কাৰণ 8টা বজাৰ পিছত লাহে লাহে সূৰ্যটোৰ পোহৰ প্ৰায় প্ৰখৰ হৈ যায়, আৰু আবেলি প্ৰায় 5টামান বজালৈকে সূৰ্যৰ পোহৰ থাকে। চ' সেইখিনি সময়ত আপোনাৰ এক্সাৰচাইজ কৰাটো প্ৰায় মানে ইম্পচিবল হৈ যায়, আৰু এক্সাৰচাইজ কৰাটো ভালো নহয়, কাৰণ ইমানখিনি যদি আপোনাৰ উষ্ণতাত এক্সাৰচাইজ কৰা যায়, ব্যায়াম কৰা যায়, তেতিয়া আপোনাৰ ডিহাইড্ৰেশ্যন হোৱাৰ চান্স বহুত থাকে। আপোনাৰ মূৰ ঘূৰাব পাৰে, মূৰ ঘূৰাই পৰি যাব পাৰে। চ' অলপ পুৱা উঠাৰ মানে অভ্যাস কৰিব লাগে। আমি ঠাণ্ডা দিনত কওঁ যে পুৱা এক্সাৰচাইজ কৰিলেও কথা নাই, আবেলি এক্সাৰচাইজ কৰিলেও কথা নাই, কিন্তু গৰমৰ দিনত পাৰিলে এক্সাৰচাইজখিনি পুৱাৰ ভাগত কৰিব লাগে। নেক্সট কথাটো হ'ল, যেতিয়া ৰ'দত ওলাব নহয়, 10টাৰ পৰা 4টাৰ এইখিনি সময়ত পাৰিলে ৰ'দ অলপ এভইড কৰিব লাগে, কাৰণ সেইখিনি সময়ত চবতকৈ বেছি যিটো হাৰ্মফুল সূৰ্যৰ কিৰণ, যাক আমি UV লাইট বুলি কওঁ, যাৰ কাৰণে হয়তো ছাল কলা পৰি যাব পাৰে, ছালৰ বেমাৰ হ'ব পাৰে, ছালত ৰেচেছ আহিব পাৰে, ইভেন স্কিনৰ কেঞ্চাৰ পৰ্যন্ত হ'ব পাৰে। সেই UV লাইটবিলাক খুব বেয়া হয়, আৰু সেইখিনি মেক্সিমাম থাকে আমাৰ 10টা বজাৰ পৰা 4টা বজাৰ এইখিনি সময়ৰ ভিতৰত। তো সেইখিনি সময়ৰ ভিতৰত আমি অকণমান পাৰোঁ যদি সূৰ্যৰ পোহৰটো অকণমান এভইড কৰিব চেষ্টা কৰিব লাগে, আৰু যদি নোৱাৰোঁ আমি ছানস্ক্ৰীন ইউজ কৰিব লাগে। ছানস্ক্ৰীন লোচন আপুনি ভালকৈ ঘঁহি পেলাই বাহিৰত ওলাব লাগে। যদি সেইটোও নকৰে, তেতিয়াহ'লে ভালকৈ ফুল কাভাৰ ইউজ কৰিব লাগে, মানে আপুনি পূৰা ফুল চাৰ্ট পিন্ধিব লাগে, ভালকৈ আপুনি ছোৱালী মানুহো ভালকৈ উৰণি বা হেৰিৰে ভালকৈ মুখখন বা ডিঙিটো ঢাকি থ'ব লাগে, যাতে বেছিকৈ সূৰ্যৰ পোহৰ গাত নপৰে। নহ'লে কি হ'ব, ছালটো বাৰ্ণ হ'ব, ছানবাৰ্ণ হ'ব, আৰু ছালৰ বেমাৰ হোৱা দেখা যায় বেছিকৈ গৰমৰ দিনত। তো এইটো এটা ইম্পৰ্টেণ্ট। তাৰ বাহিৰে ইম্পৰ্টেণ্ট কথাটো হ'ল যে আমি ছালৰ কেয়াৰ ৰাখিব লাগিলে সদায় ঘৰত আহি অলপ ফেচ ৱাছ কৰিব লাগে। ফেচ ৱাছ এনেকুৱা নহয় যে আৰ্টিফিচিয়েল ফেচ ৱাছ কৰিব লাগিব, আমি নৰ্মেল কিছুমান ফেচ ৱাছ বা ফেচ পেক নিজে ঘৰত বনাব পাৰোঁ, যাতে ক'লা সেই যিটো এটা টেন বুলি কয়, ছান টেন, মানে ক'লা এটা বৰণ পৰি যায়, সেইটো গুচাব পাৰোঁ। তাৰ কাৰণে আপুনি ঘৰতে বনাব পাৰে। অকণমান কমলা ৰস ল'ব, ভিটামিন C থাকে, অকণমান দৈ ল'ব, তাত গুড বেক্টেৰিয়া থাকে। ইয়াত যদি বেক্টেৰিয়াবিলাক যদি আপোনাৰ স্কিনত হৈছে, একনি হৈছে, আপোনাৰ যদি পিম্পলছ হৈছে, তেতিয়া সেই ভাল বেক্টেৰিয়াবিলাকে বেয়া বেক্টেৰিয়া মাৰি পেলাব। চ' অকণমান কমলা টেঙা লওক, অকণমান আপুনি এচামুচমান আপুনি দৈ লওক, আৰু অকণমান অ'টছৰ গুড়ি, প্লেইন অ'টছ গুড়ি অকণমান লওক, লৈ পেলাই অকণমান মুখখন লাহে লাহে আপুনি ধুই দিয়ক। তো ঘঁহি পেলাই পানীৰে ধুই দিয়ক। তো আপুনি মুখ বুলি না হাত ভৰিটো লগাব পাৰে, ঘৰতে ইউজ কৰক। এইটো খুব নেচাৰেল আৰু কোনো ছাইড ইফেক্ট নাই। এইটো যিকোনো ধৰণৰ স্কিনৰ মানুহে এইটো ব্যৱহাৰ কৰিব পাৰিব। তাৰ বাহিৰে যদি কওঁ, গগলছ ইউজ কৰক, ক'লা ছানগ্লাছ ইউজ কৰক, যাতে আপোনাৰ সূৰ্যৰ সেই কিৰণবিলাক আমাৰ চকুত নপৰে। এইটো খুব দৰকাৰী। চকুৰ কেয়াৰ ল'ব লাগিব, অকল ছালৰ কেয়াৰ ল'লে নহ'ব। তাৰ বাহিৰে আপুনি খোৱা লোৱাৰ ওপৰত যদি মই কওঁ, সদায় গৰমৰ দিনত কি হয়, আমাৰ হজম শক্তিটো বহুত কমি যায়। চ' হেভি বস্তু খাব নালাগে প্ৰথম কথা। ঠাণ্ডা দিনত খোৱাৰ দৰে অলপ মানে খাদ্য বস্তুবিলাক অকণমান কমকৈ খাব লাগে, সেইটো খুব ইম্পৰ্টেণ্ট। আমাৰ মেক্সিমাম চবৰ খানাবিলাক কিন্তু ঠাণ্ডাৰ দিনতে হয়। আমাৰ বিহু মানে উৰুকা হওক, আমাৰ নিউ ইয়েৰ হওক, আমাৰ পিকনিকবিলাক হওক, আপোনাৰ যিবিলাক খানা হয় ন, চব জেনেৰেলি ফেষ্টিভেলবিলাক ঠাণ্ডাৰ দিনতে হয়। এইটো পৰম্পৰাগত চলি আছে। গৰমৰ দিনত তেনেকুৱা কোনো ধৰণৰ বিহু পূজা তেনেকুৱা নাই। একদম ছেপ্টেম্বৰলৈকে আকৌ
বিশ্বকৰ্মা পূজা আৰম্ভ হ'ব। চ' এইটো মানে প্ৰকৃতিৰ লগত মিলাই থৈছে যে গৰমৰ দিনত বেছি খানা চানা খাই থকাটো উচিত নহয়, বহুতখিনি লোড পৰে আপোনাৰ লিভাৰৰ ওপৰত, এই বস্তুটো জানাটো উচিত। আৰু খুব গৰম বস্তু খাব নালাগে, মানে খুব বেছি মছলাজাতীয় বস্তু, খুব বেছি মাংস এইবিলাক খাব নালাগে, কাৰণ বাহিৰটো অলৰেডি গৰম হৈ আছে, ভিতৰটো বেছি গৰম কৰাটো উচিত নহয়। তাৰ বাহিৰে যদি কওঁ মই কি বস্তু নাখাব লাগে, কি বস্তু খাব, প্ৰথম চবতকৈ তিয়ঁহ খাব লাগে। তিয়ঁহত খুব বেছি পৰিমাণে পানী থাকে, আমাৰ ৰিহাইড্ৰেশ্যন কৰে, কিডনী ষ্ট'ন হোৱাত প্ৰিভেণ্ট কৰে, পেচাবৰ ইনফেকশ্যন হোৱা মানুহৰ কাৰণেও ভাল, আৰু খুব বেছি ফাইবাৰ থাকে, পেটৰ কাৰণেও বহুত ভাল। তাৰ বাহিৰে যদি আপুনি তৰমুজ, ৱাটাৰমেলন খায়, ৱাটাৰমেলনত বহুত বেছি পৰিমাণে লাইক'পিন জাতীয় এটা বস্তু থাকে, যিটো বিলাহীতো থাকে। তো ৱাটাৰমেলন অৰ্থাৎ তৰমুজ যদি খোৱা যায়, এনেকুৱা কিছুমান গৱেষণাই দেখাইছে যে কেঞ্চাৰৰ পৰা আপোনাক বচাব পাৰে। তৰমুজ মানে তৰমুজত থকা লাইক'পিন বহুত বেমাৰৰ কাৰণে ভাল, তেজৰ কাৰণে ভাল, ব্ৰেইনৰ কাৰণে ভাল, স্কিনৰ কাৰণে ভাল। তাৰ বাহিৰে আপুনি খাব পাৰে কি জানে, ডাবৰ পানী বহুতেই ভাল, এনেকুৱা নহয় যে প্ৰেছাৰ থকা মানুহে খাব নোৱাৰে, খালি কিডনীৰ বেমাৰ থকা মানুহ অকণমান ডাবৰ পানীটো খোৱাটো বেছিকৈ উচিত নহয়, কিন্তু বাকী চব মানুহে ডাবৰ পানী খাব পাৰে। তাত খুব বেছি পৰিমাণে পটেছিয়াম থাকে, পটেছিয়ামে আমাৰ প্ৰেছাৰটো কণ্ট্ৰল কৰাত সহায় কৰে। তাৰ বাহিৰে বহুত পৰিমাণে মেগনেছিয়াম থাকে, মেগনেছিয়ামে আপোনাৰ পেংক্ৰিয়াছত আৰু আমাৰ দেহত ইনচুলিনৰ কাৰ্যক্ষমতাটো অলপ বঢ়াই দিয়ে। চ' ডায়েবেটিছৰ কাৰণে বহুত ভাল হয় ডাবৰ পানী, আৰু বহুত বেছি পৰিমাণে ভিটামিন থাকে। তো ডাবৰ পানী খাব লাগে, আমাৰ পায় সেইখিনি ক'ক'নাট ৱাটাৰ খুব বেছি ভাল লাগে, দেহটো ঠাণ্ডা পৰি যায়। তাৰপিছত আমি আৰ্টিফিচিয়েল এইবিলাক যে আমি ক'ল্ড ড্ৰিংকছবিলাক খাই থকাতকৈ এইবিলাকে কোনো মানে উপকাৰ নাই, সেইবিলাক চেনি আৰু আৰ্টিফিচিয়েল কালাৰ এণ্ড টেষ্ট সেইবিলাক ব্যৱহাৰ নকৰিব। তাতকৈ নেমু পানী বনাই খাওক, নেমু পানী খালে মগজুত ভিটামিন চি থাকে, ভিটামিন চি থাকিলে আপোনাৰ সৰু সুৰা জ্বৰ কাহ এইবিলাক নহয়, আপোনাৰ বেমাৰ প্ৰতিৰোধী ক্ষমতাটো বহুত বেছি বাঢ়ি যাব, হয়নে নহয়? কৰোণাৰ এগেইনষ্টতো আপোনাৰ বেমাৰৰ প্ৰতিৰোধী ক্ষমতা বাঢ়ি যাব, আপুনি যদি টেঙা ফলবিলাক, ভিটামিন চি জাতীয় বস্তুবিলাক খাই থাকে। তাৰ বাহিৰে প্ৰপাৰ টাইমত শুব লাগে, মানে কি হয় গৰমৰ দিনত কি হয়, টোপনি নাহে গৰমৰ কাৰণে, 1টা বাজি যায়, ইপিনে পুৱা 5টা বজাত পোহৰ হৈ যায়, টোপনিটো কম হয়। চ' ট্ৰাই কৰিব লাগে, যিহেতু ৰাতিবিলাক অলপ ছুটি হৈ যায়, টোপনিটো অকণমান সোনকালে মাৰি যাতে সোনকালে উঠিব পৰা যায়। তো টোপনিটোত গুৰুত্ব দিব লাগে, নহ'লে বেমাৰ আজাৰত পৰা যায়। তাৰ বাহিৰে পানীবিলাক ভালকৈ খাব লাগে, য'ৰে ত'ৰে পানী খাব নালাগে, কাৰণ এইখিনি সময়ত জণ্ডিছ টাইফইড হোৱাৰ চান্সটো বহুত বেছি হয়, কাৰণ এইখিনি যিটো এনভাইৰনমেণ্টৰ বৰ্তমান উষ্ণতা, সেইখিনি যিকোনো বেক্টেৰিয়া বা বীজাণু গ্ৰ' কৰাৰ কাৰণে খুব ভাল হয়, এইখিনি এনভাইৰনমেণ্ট বহুত ভাল হয়, এনেকুৱা ধৰণৰ জলীয় বাষ্প বেছি থাকে আপোনাৰ ঠাণ্ডাৰ দিনতকৈ। চ' এই সেমেকা, এই হিট, এই তাপ যিকোনো বেক্টেৰিয়া গ্ৰ' কৰাৰ কাৰণে খুব ভাল এটা পৰিৱেশ পাই যায়। নেক্সট কথা কি, ঠাণ্ডা দিনত কেতিয়াবা কি হয়, আমি বস্তু ৰাতি বনাই পিছদিনা আমি খাওঁ, সেইটো কেতিয়াও নকৰিব। গৰমৰ দিনত পৰাপক্ষত ফ্ৰেছ বস্তু খাব। আজি যদি বনাইছে মাংসটো খাই সেইখিনিয়ে বনাওক যিখিনি আপুনি খাব, নহ'লে আপুনি পেলাই দিয়ক। সেই ষ্ট'ৰ কৰি থোৱা, স্পেচিয়েলি যদি 1 ঘণ্টাতকৈ বাহিৰত আছে, তাৰপিছত যদি আকৌ ফ্ৰিজতো থৈছে, সেইটো কিন্তু লাভ নাই, অলৰেডি 1 ঘণ্টাত আপোনাৰ তাত বেক্টেৰিয়া এটাক কৰি দিছে। তো ফুড পয়জনিং বহুত হয়, ডায়েৰিয়া বহুত হয়। চ' গৰমৰ দিনত ট্ৰাই কৰিব যে সদায় ফ্ৰেছ বস্তু খাব, যাতে আপুনি বেলেগ বস্তু মানে দুপৰীয়া বনোৱা বস্তু ৰাতি খাব লগা নহয়, এইটো খুব ইম্পৰ্টেণ্ট কথা। তাৰ বাহিৰে সদায় কি ক'ব, 1 গিলাচ বা 1 বাতি হ'লেও দৈ খোৱাৰ খুব চেষ্টা কৰিব। দৈত কি হয়, খুব বেছি ভাল কিছুমান বেক্টেৰিয়া থাকে, প্ৰ'বায়'টিক বুলি কওঁ, আপোনাৰ পেটটো ভালে ৰাখে, আপোনাৰ দেহটো ঠাণ্ডা কৰি ৰাখে, আপোনাৰ ডায়েৰিয়া চায়েৰিয়া হোৱাৰ পৰা ভালে ৰাখে, আপোনাৰ হজম শক্তি ভালে ৰাখে, আপোনাৰ পায়খানা ভালে ৰাখে। চ' বহুত ইম্পৰ্টেণ্ট হয়, আৰু সেইকাৰণে চাব যিবিলাক গৰম ঠাই আছে, চাউথ ইণ্ডিয়া হওক বা তেওঁলোকে দৈ ৰাখিবই। তাৰ বাহিৰে আপুনি পাঞ্জাৱত যাওক, তাতে গৰম হয়, তাতে লচ্চি খায়, তো এইটো ইম্পৰ্টেণ্ট। দৈটো এটা নিজৰ এটা হেবিট কৰি ল'ব আপোনাৰ গৰমৰ দিনত, এইটো এটা নিজৰ এটা হেবিট থাকিব লাগে। তাৰ বাহিৰে আমি নিজৰ গাটো খুব চাফ চিকুণকৈ ৰাখিব পাৰে, চুলিৰ খুব কেয়াৰ ল'ব লাগে, বেছি আৰ্টিফিচিয়েল চাবোন বা কণ্ডিশ্যনাৰ ইউজ নকৰিলেও কথা নাই, তো কিন্তু ৰেগুলাৰ আমি চাফ কৰি লোৱা, নহ'লে ফাংগেল ইনফেকশ্যন মানে যিবিলাক আমাৰ খৰ খুজুৱতি হয়, তো সেইবিলাক ছালৰ বাঢ়ি যাব পাৰে। কেতিয়াবা নিমপাতেৰে আমি মানে নিমপাত অলপ তিয়াই থৈ পেলাই সেইখিনি আমি সেই পানীৰে গা ধুব পাৰোঁ, কাৰণ নিমপাতত দেখা গৈছে যে নেচাৰেল কিছুমান এণ্টিবেক্টেৰিয়েল প্ৰপাৰ্টি আছে। তো এইখিনি বহুত ইম্পৰ্টেণ্ট কথা, আপোনালোকে এইখিনি বস্তু ফ'ল' কৰক, আৰু মোৰ ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰক, আৰু মোৰ পেজটো ফ'ল' কৰক। থেংক ইউ।